Hello guys, good morning. আৰু এতিয়া বাজিলে 10:33 আৰু যোৱাকালি যেহেতুকৈ সন্ধু পূজাৰ কাৰণে ভাত খাই খোৱাত দেৰি হৈছিল তো সেইকাৰণে আৰু এনো অফিচ নাথাকিলে দেৰিকৈ উঠা যায় জাষ্ট উঠি কেনে অলপমান বহিছোঁ আৰু মোবাইলটো অলপমানতো চাবই লাগিব আৰু এয়া তাৰপিছত এতিয়া যি আৰু কাম আছে কৰিব লাগিব আৰু তাৰপিছত যেহেতুকে নৱৰাত্ৰি শেষ হোৱাই নাই আৰু আজি হৈছে নৱমী আৰু নৱমীৰ কাৰণে মই পাঞ্চালী দুৰ্গা পাঞ্চালীখন 25 বাৰ পঢ়ি আছোঁ আৰু আপোনালোকেও যিসকলে জানেতো ভালে কথা আৰু যিসকলে গম নাপায় মই ক'লোঁ মোৰ ফালৰ পৰা 25 বাৰ যদি আপোনালোকে পঢ়িব পাৰে তে আপোনাৰ যিখিনি নিগেটিভ আছে আৰু যিখিনি হৈ উঠা নাই গোটেইখিনি আৰু মই ভাবোঁ হ'ব তো সেয়াই আৰু তাৰপিছত পাঞ্চালী পঢ়িব লাগিব আৰু আজি যেহেতুকে ৰাম নৱমীও হয় তো হনুমান চালিচাখনো অলপমান পাঠ কৰিম তো সেয়া আৰু মই ভাবি থৈছিলোঁ দুবাৰ ভাবা হ'ল কিন্তু এতিয়ালৈ হৈ উঠা নাই সেইটো হৈছে কামাখ্যা মন্দিৰত যাম বুলি ভাবি আছিলোঁ আজিও কিন্তু যোৱা হোৱা নাই সেয়াই আৰু মায়ে যেতিয়া মাতিব তেতিয়াহে যাব পাৰিম ন তো সেনেকৈ ভাবি লৈছোঁ আৰু যেতিয়া যাব পাৰিম আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিমেই বাৰু লাষ্ট গৈছোঁ অম্বুবাচীত গৈছোঁ আৰু তাৰপিছত যোৱা হোৱা নাই যেহেতুকে অফিচ থাকে টাইমটো তেনেকৈ মিলাব পৰা নহয় আৰু ভগৱানৰ লগতো টাইমনো কি যেতিয়াই তেওঁক বিচাৰে তেতিয়াই তেওঁ আশীৰ্বাদ কৰিবই আৰু তো সেয়া আৰু তেওঁৰ আশীৰ্বাদটো আমাৰ লগত সদায়ে আছে তো সেয়া আৰু আমি ইমান লাকি যে গুৱাহাটীত থাকি কেনে আমি কামাখ্যা মন্দিৰ যাব পৰা নাই কিন্তু দূৰ দূৰণিৰ পৰা আহি কেনে মানুহে পূজা দি যায় মাক তো সেয়া যিমান পাৰোঁ ট্ৰাই কৰিব লাগিব সেয়াই আৰু বিহুত বন্ধ আছে চাওঁ মানে কি বিহুত যিমান পাৰোঁ ট্ৰাই কৰিমেই আৰু এইবাৰ যাবৰ কাৰণে তো সেয়াই আৰু এইবাৰ আৰু মানে আৰু নাযাওঁ বুলি বা কিবা এনেকুৱা বেলেগ কাম পিছ কৰি থৈ হ'লেও যাব লাগিবই আৰু তো সেয়া আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ একদম বেয়া লাগি আছে কাৰণ দুবাৰে মিছ হৈ গ'ল যাব পৰা নাই তো সেয়াই আৰু এতিয়া মই কামখিনি কৰি লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকে নৱৰাত্ৰি বুলি কেনেকৈ মানে চেলিব্ৰেট কৰিছে আৰু কি মানে মাক ভোগ আগবঢ়াইছে মোৰ ওচৰত অকণমান শ্বেয়াৰ কৰিবচোন কাৰণ কি নেক্সট নৱৰাত্ৰি যেতিয়া আহিব তেতিয়া আকৌ মই আপোনালোকৰ যিখিনি মানে সেয়া পাম সহায় পাম মই ট্ৰাই কৰিব পাৰিম আৰু বিশেষ কৰি মোৰ খুব মন যায় মানে মাক এয়া ভোগ নিজে বনাই দিবৰ কাৰণে ফল মূলটো বাৰু দিয়া যায়েই কিন্তু নিজে আমি যেনেকৈ বনাই খাই ভাল পাওঁ ন তো মাকো সেনেকৈ আমি ভাল পোৱা বস্তুটো বনাই দিলে মায়েও ভাল পাব তেনেকৈ আৰু তো সেয়া মই ভাবি আছিলোঁ মালপোৱা বনাম মাক আগবঢ়াই দিম ঘৰৰ পৰা বোলে দিছে কিন্তু মই গম পোৱা নাই মই যিটোকে দিনৰ ভাগত থকা নাযায়েই তো সেইটো কাৰণে যিখিনি পাৰিছোঁ দিছোঁ আৰু ডে ৱাইজ যিহেতুকে মাক ভোগ আগবঢ়াব লাগে তো সেয়া আৰু আজি হৈছে নৱমী আৰু নৱমী বুলি ক'লে মই জানো নাৰিকল আগবঢ়াব লাগে তো মাক এয়া নাৰিকল আগবঢ়াম আজি আৰু কালিও তিল আগবঢ়াব লাগে মানে মোৰ এইটো কনফিউজ হৈছে তিল কলা তিল আৰু বগা তিল এই দুটাই মানে মই মোবাইলত দেখিছোঁ আৰু মই ক'তো বেলেগত চোৱা নাই মোবাইলত দেখি কিনে যিখিনি জানিছোঁ কৰিছোঁ আৰু তো সেয়া আপোনালোক দেখাই যাম বাৰু কেনেকৈ কি কৰোঁ নকৰোঁ কিন্তু এটা কনফিউজন আজি মানে হৈ আছে মোৰ লগত যে আজি হৈছে নৱমী আৰু আজি নৱমী বুলি গ্ৰীণ কালাৰ পিকক গ্ৰীণ আছিল মেবি তো সেয়া আৰু চৰি
আজি যে নৱমী আৰু বেঙুনীয়া কালাৰ বেয়া নাপাব দেই মোৰ ভুল হৈ গ'ল বেঙুনীয়া কালাৰ পিন্ধিব লাগে তো বেঙুনীয়া কালাৰ মোৰ ওচৰত তেনেকুৱা নাই অলপ চাব লাগিব বাৰু আছে বাৰু কুৰ্তি কিন্তু কুৰ্তি সেয়া অফিচতো পিন্ধা যায় অকণমান বেলেগ পিন্ধিব পাৰিলে ভাল লাগে আৰু কুৰ্তি সদায় পিন্ধিয়ে থাকোঁ তো সেয়া যোৱালৈও সেইকাৰণে সন্ধি পূজা বুলি শাৰী পিন্ধিছোঁ আপোনালোকক বাৰু ফটো ভিডিঅ' শ্বেয়াৰ কৰিম এই ভিডিঅ'টোৰ জৰিয়তে আৰু মিনি ব্লগতো মই শ্বেয়াৰ কৰিম বাৰু জাষ্ট উঠিছোঁহে মাত্ৰ তো সেয়াই আৰু তো তাকে আৰু ৰামনৱমী বুলি অৰেঞ্জ কালাৰটো পিন্ধিব মন যায় অৰেঞ্জ কালাৰ কিন্তু আছে এভেইলেবল কুৰ্তি মানে কুৰ্তি চেটো আছে শাৰীও আছে প্লাছ মেখেলা চাদৰো আছে তো সেয়াই আৰু তাকে ভাবি লওঁ বেছিকৈ মন যায় আছে কাৰণ বেঙুনীয়া মোৰ ওচৰত নাই তো চাই লওঁ ৰামনৱমী বুলিয়ে নেকি এনেকৈ অৰেঞ্জ কালাৰটো পিন্ধি দিম আৰু প্ৰতিটো বস্তুত আপুনি যদি বিশ্বাস ৰাখে তেতিয়াহে তাৰমানে ফলটো পোৱা যায় মানে ভাবিব দিয়কচোন যে এই কালাৰনো মেচিং কৰিব লাগেনে কিন্তু যিহেতুকে এইটো চলিয়ে আছে আৰু যিসকলে মানে তেওঁলোকেহে গম পাব ন আৰু য'ত অকণমান হ'লেও আপুনি চাবচোন কিবা এটা কৰি সেইটোত বিশ্বাস ৰাখিব তেতিয়াহে আপুনি সেই বস্তুটোৰ ৰিজাল্ট পাব তো সেয়াই আৰু মই এনেকৈ যিখিনি পাৰিছোঁ মোবাইলতে চাই আজিকালি কৰোঁ তো সেয়াই আৰু তো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকৈ নৱৰাত্ৰি পালিছে হেল্ল' গাইজ এতিয়া বাজিছে 3:06 আৰু মই জাষ্ট গা পা ধুই পূজা কৰি জাষ্ট আহিছোঁ আৰু আজি মায়ে পায়স আগবঢ়াইছিল কেশৰ দি কেনে আৰু ফাৰ্ষ্ট টাইম এনেকৈ খাব পাইছোঁ মোবাইলত দেখি থাকোঁ তো ময়ো আজি খাব পালোঁ আৰু দেৰি হৈছে আজি বেছিকৈ দেৰি হৈ গ'ল মানে অনদিনাটো ৰাতিপুৱা টাইমতে গা পা ধোৱা যায় আৰু এনেকৈ অকণমান বোলো বাহিৰত মানে ৰ'দটো গৈছে আমাৰ ফালে ইমান মানে ৰ'দটো নপৰে সেই ঠাণ্ডাটো কমি একেবাৰে যেতিয়া গৰমটো পৰিব তেতিয়াহে মানে ৰ'দটো পুৰাকৈ পাম আৰু সেয়াই আৰু কাপোৰ চাপোৰ শুকাব অকণমান দিগদাৰ লাগে ৰ'দটো মানে পুৰা নপৰিলে সেয়াই আৰু কাপোৰখিনি মই যিখিনি মোৰ কাপোৰ মই নিজে ঘৰত থাকিলে নিজে ধুই কেনে মেলি দিওঁ তো সেয়া আজিও তেনেকৈ সেয়া মেলি কেনে ভোগ খাব লৈছোঁ আৰু ভোগ মানে কি ক্ষীৰ বনাইছিল আৰু তো সেয়া তো খাই লওঁ ঠিক আছে দিয়ক তেনেহ'লে তাৰপিছত আপোনালোকক লগ পাম মই খাই লৈ কেনে এইখিনি খাই আপোনালোকক মই মানে নকৈ নোৱাৰিলোঁ ইমান ধুনীয়া টেষ্ট হৈছে আৰু কিয় জানো কেশৰ দিয়াৰ কাৰণে মায়ে চাগে ভালেই পাইছে তো সেয়া আৰু খুব ধুনীয়া হৈছে আপোনালোকে বনাই খাবচোন কেশৰ দি কেনে পায়স যিটোকে ৰান্ধে অকণমান কেশৰ দি দিব কালাৰটো ভাল লাগে মই বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ ৰ'ব যেনে অকণমান ক্ৰিমিছ কালাৰৰ হয় মানে হালধীয়া হয় সেই আৰু ভাত খাব হৈ গ'ল আৰু ভাতত আজি খিচাৰি বনাইছে আৰু এয়া মই হাতত লৈছোঁ নাৰিকল আৰু আজি যিহেতুকৈ নৱমী হয় তো মাক নাৰিকল আগবঢ়াব লাগে তো সেয়া নাৰিকল আগবঢ়াইছিলোঁ তো এয়া ক্ষীৰটো খালোঁৱে আপোনালোকে ভিডিঅ'টো চালে গম পাব আৰু এয়া নাৰিকল অকণমান কাটি কেনে খাই লওঁ আৰু খিচাৰিনো কি মানে কেনেকৈ বনাইছে সেইটো আপোনালোকক বাৰু দেখাম ভাত খোৱা হৈ গ'ল আৰু এতিয়া বাজিলে 4:25 আৰু আজি যাব ওলাইছোঁ এতিয়া বালাজী মন্দিৰত আৰু তাৰে পৰিৱেশটো বাৰু দেখাম আপোনালোকক আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব কি পিন্ধো সেয়াও আপোনালোকক শ্বেয়াৰ কৰিম বাৰু তো ফাইনেলি আমি আহি পালোঁ বালাজী জাষ্ট আহি পাইছোঁ আৰু তো সেয়া Hey guys, good evening আৰু এতিয়া বাজিলে 7:15 আৰু মই লৈছোঁ চাহ একাপ এয়া আৰু তাৰ লগত যোৱাকালি যে বালাজী গৈছিলোঁ তো সেয়া তাৰে লাড্ডু চিষ্টেমটো অলপমান চেঞ্জ কৰিছে আগতে মোৰ মনত আছে যে লাড়ু পাব খুব টান আছিল মানে তো সেয়াই আৰু কিন্তু এইবাৰ যি দেখিছোঁ 100 টকাত তাৰমানে দুটা দিয়ে তো তেনেকুৱা আৰু ময়ো কিনিলোঁ বাকী এটা অফিচত মানে ভগাই দিলোঁ আৰু বাকী
এটা মোৰ কাৰণে ৰাখিছোঁ আৰু খাবৰ কাৰণে ভাবিছোঁ যে অফিচৰ পৰা আহি চাহৰ লগত খাম আৰু তো এয়াই চাহ বনাই লৈছোঁ লাল চাহ আৰু এয়া লাৰুটো খাই আছোঁ বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ কালি কেতিয়া এৰিলোঁ গমেই নাপালোঁ আৰু মনতো নপৰিল আহি কিনে ভাগৰ লাগিল ভাতৰ যোগাৰ কৰিলোঁ আৰু ভাত খাওঁতেও দেৰিয়ে হ'ল মানে অলপমান জিৰালোঁ যিহেতুকে গধূলি সোনকালে ওলাই গৈছিলোঁ তো সেয়াই আৰু ভিডিঅ'টো মই এডিট কৰাই নাই বাৰু বনাইছোঁ দিনটো বাৰুতো বনাব পৰাই নাই অফিচতে আছিলোঁ তো সেয়াই আৰু ঠিক আছে দিয়ক তেনেহ'লে ভিডিঅ'টো কণ্টিনিউ আপোনালোকে চাই থাকিব গাইজ আৰু এতিয়া বাজিলে 8:30 বাজিল আৰু 1 মিনিট বাকী আছে আৰু 8:30 হ'বই আৰু তো মই কৈ দিলোঁ 8:30 বুলি তো সেয়া আৰু খোজ কাঢ়িছোঁ প্ৰায় আধা ঘণ্টা হ'ব আৰু ভালকৈ চালে তো টাইমটো মোৰ ইমান চোৱা নহ'ল সেয়া দেউতাৰ লগত অলপমান কিবাকিবি কথা পাতিলোঁ খোজকাঢ়ি থাকোঁতে আৰু তাৰপিছত সেয়া জাষ্ট বহিছোঁ মাত্ৰ বোলো আপোনালোকক আপডেটবোৰ দি থাকোঁ আৰু ভিডিঅ'বোৰ তেতিয়াই ভাল পাব ন তো সেয়া খোজকাঢ়িলোঁ আৰু আজিকালিতো মানে কি আৰু সেয়াই হওক ৰাতিপুৱা খোজকাঢ়াই হওক গধূলি বুলি কথা নাই আপোনালোকৰ যেতিয়াই যি সুবিধা হয় অলপ যদি শৰীৰ চৰ্চা কৰিব পৰা যায় মানে নিজৰ কাৰণেও ভাল তো সেয়াই আৰু মই তাকে শ্বেয়াৰ কৰিলোঁ আৰু মই এইবিলাকত ইমান আগৰণুৱা নহয় ৰাতিপুৱা মানে এতিয়া কিয় কৰিব লগা হৈছে নে ৰাতিপুৱা মোৰ সদায় উঠা দেৰি হয় আৰু আমাৰ বাৰু ভাত খোৱাটো মানে সেয়া হয় দেৰি হয় আৰু এইটো চবৰে হয় কাম কাজ থাকিলে দেৰি হ'বই কিন্তু বহুতে পাৰে যে ৰাতি দেৰিকৈ শুলেও সোনকালে উঠিব পাৰে সোনকাল মানে কি 6টাত উঠিলেও বহুত আৰু সেয়াই আৰু কিন্তু মই এলাৰ্ম দি থওঁ সদায় 6টা বজাত কালিও দি থৈছোঁ তো নোৱাৰিলোঁ সেয়াই আৰু 8:30 বেয়াই লাগে আপোনালোকক ক'বৰ কাৰণে আৰু লাজো লাগে কিন্তু উপায় নাই আৰু সেয়াই আৰু 8:30 উঠি দৌৰিকৈ উঠিছোঁ আৰু উঠি কেনে সেয়া মাইটো টিফিনৰ যোগাৰ কৰিয়ে দিয়ে সেইটো কাৰণে তাৰপিছত মই উঠি কেনে গৰম পানী নিয়াৰ কাৰণে ভৰাই ল'লোঁ আৰু খোৱাৰ কাৰণে ৰাতিপুৱা খোৱাৰ কাৰণে সেয়া অকণমান গৰম পানী কৰি লৈ খাই কেনে গাটো ধুই গুচি গ'লোঁ টিফিন মায়ে বনাই দিছে কি আৰাম আৰু ন তো সেয়াই আৰু কিন্তু এইবিলাক আচলতে বেয়াও কাৰণ পিছত মায়ে সদায় কৰি নিদিয়ে নিজেও কৰিব লাগিব নহয় সেয়া মানে ৰিয়েলাইজ কৰি থাকোঁ দিনটোৰ ভিতৰত যে কি হ'ব পিছত যায় কেনে তো সেয়াই আৰু বাৰু নকৰা নহয় গৰম দিন এতিয়া আহি আছে লাহে লাহে গৰম দিনত বাৰু মই পূৰা একদম মানে এক্টিভ থাকোঁ কিন্তু ঠাণ্ডাৰ দিনকেইটাত মানে অলপ হেলা লাগে আৰু আপোনালোকৰ ফালে গৰম পৰিছেনে মোৰ সম্ভৱ চবতে মানে গৰম পৰিয়ে গৈছে আৰু তো সেয়াই আৰু ভাল গৰম বা বেয়া গৰম বুলি কোনো কথা নাই কম বেছি কোনো কথা নাই কিন্তু গৰম পৰিছে আৰু ঘামাই যায় দিনত আৰু সেয়াই আৰু এয়া ক'লোঁ আৰু কি কৰোঁ নকৰোঁ আপোনালোকক কৈ থাকোঁতো তো সেয়া আপডেট দি দিলোঁ আৰু এতিয়া চাওঁ কালিৰ দৰে পাৰোঁ যদি পাকঘৰত মায়ে কিবা বনাইছে পাৰোঁ যদি চব্জি অকণমান কাটি থৈ দিম মাৰো সেইখিনি সুবিধা হয় যিহেতুকে মা সন্ধিয়া ওলাই যায় আমাৰ দোকান এখন আছে আপোনালোকে আগৰবোৰ ভিডিঅ' চালে গমেই পাব তো সেয়াই আৰু কালি ছানডেটো অকণমান ওলাই গ'লে বহুত দিনৰ মূৰত প্ৰায় 2 বছৰৰ মূৰত অকণমান ফুৰিব ওলাই গৈছোঁ আৰু তো সেয়া বেলেগত মোৰ বন্ধ থাকিলেও ক'তো যোৱা নহয় ঘৰতে থাকোঁ তো সেয়া বালাজীও যিহেতুকে সৰুতে যোৱা তো গৈ ভালেই লাগিল সেয়াই আৰু ঠিক আছে দিয়ক তেনেহ'লে মই যদি ভাজি কাটো তেতিয়া আপোনালোকক দেখাম আৰু তাৰ যদি কাটাও নহয় বা কিবা যদি পাকঘৰত বনোৱা আছে তেনেহ'লেতো কাটিব নালাগে তো সেয়াই আৰু আমাৰ মায়ে মানে দিনতে অলপমান যি বনাই অলপ বেছিকৈ বনাই থৈ দিয়ে কাৰণ মই দিনৰ ভাগটো নাপাওঁ যে তো সেয়াই আৰু তো সেয়া অলপমান পানী খাব লাগিব এতিয়া যিহেতুকে খোজকাঢ়িছোঁ আৰু নাজানো আপোনালোকে ক'বচোন কমেণ্ট বক্সত কমেণ্ট কৰি কেনে এতিয়া নালাগে বাৰু কাৰণ মই আজি 2 নে 3 দিন হ'ল খোজকাঢ়া আৰম্ভ কৰা বহুত শকত হৈ গৈছোঁ নিজে কওঁ তো সেইটো কাৰণে অলপমান কমাব লাগিব নাজানো কিমান কমে
তো হেয়া ওয়েটটো মেইনলি ওয়েট লস কৰিলে মোৰ মানে মনত আহিছে হৈ যাব আৰু তো হেয়া মাজে মাজে চেক কৰি আছোঁ তো এইটো মাহটো চেক কৰিব হৈছে আৰু তো ঠিক আছে দিয়ক তেনেহ'লে আপডেটবোৰ দি দিলোঁ গাইজ আৰু আজি হৈছে বুধবাৰ আৰু বহুত দিনৰ মূৰত মানে এয়া মাছৰ দিন আহিল আৰু আকৌ তো এয়া ভাইটিয়ে টিউশ্যনৰ পৰা আহোঁতে সেয়া লৈ আহিছে ম'ম' আৰু চিকেন পকৰা লৈ আহিছে তাকে বোলো ময়ো সিহঁতক খুজিলোঁ তো লগে লগে দিলে আৰু মোকো দিলে আৰু দিয়ে বাৰু মই তাকে কৈছিলোঁ যে মোক নকলি কিয় মইতো গম নাপাওঁ মই পইচা দিব পাৰিলোঁ হয় ন আনিবৰ কাৰণে তো সেয়া এতিয়া সিহঁতৰ ভাগৰ পৰা খাব লগা হৈছে আৰু সেয়াই আৰু বেয়াও লাগে তো ঠিক আছে দিয়ক তেনেহ'লে আজি চাহকাপ অলপমান ভালেই হ'ব মই বেকগ্ৰাউণ্ড কৰি আপোনালোকক দেখাই আছোঁ সেয়া তো ঠিক আছে দিয়ক তেনেহ'লে মই খাই লওঁ গাইজ আৰু মই চাহ পানী খাই অকণমান খোজকাঢ়িলোঁ আৰু খোজকাঢ়ি মেলি তাৰ আগতে তাৰমানে চাহ তাহ খাই উঠি ৰেডি কৰি থৈছিলোঁ ছজনা ৰেডি কৰি থৈছিলোঁ তো সেয়া আজি ছজনা বনাব তো কাটি লওঁ মই আৰু খোজ কাঢ়া মোৰ মানে কি আৰু আগৰ পৰাই কাঢ়িব লাগিছিল মাজতে লকডাউনৰ পিছত মানে বন্ধই হৈ গ'ল আৰু সেইকাৰণে এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ চাওঁ বাৰু কিমানখিনিনো নিজক মেইনটেইন কৰিব পাৰোঁ খোৱা বোৱা অলপমান চাই চিতিয়ে কৰা হৈছোঁ তো সেয়াই আৰু অলপ হাল্লা শুনিছেনে নতুনকৈ মেকুৰী এটা আহিছে তাই তাৰমানে বিস্কুট খুজি কেনে খাই মাতিব এই মই খোজকাঢ়ি থাকোঁতে 8:30 মানত আহিছে আৰু বিস্কুট খাই কেনে আকৌ ডিষ্টাৰ্ব দি আছে মই বাহিৰত গ'লোঁ তাই আছিল চহীখনত বহি কেনে আকৌ মোক ডিষ্টাৰ্ব দিলে অলপ টাইম তো সেনেকৈও টাইমখিনি অলপমান নষ্ট হ'ল অফিচৰ পৰা আহি ৰেষ্ট ল'ব পৰাই নাই তাৰমানে সেয়াই আৰু খোজকাঢ়ি অকণ মোবাইল চালোঁ চাইকেনে বোলো এতিয়া 9:15 হৈয়ে গ'ল 9:16 হ'ল তো ঠিক আছে দিয়ক তেনেহ'লে বেক কেমেৰা কৰি দেখাই দিওঁ একবাৰ এনেকৈ মই ৰেডি কৰি দিছোঁ এইটোত কাটি কেনে থৈ দিম তো সেয়া ঠিক আছে দিয়ক তেনেহ'লে মই ছজনাখিনি কাটি লওঁ আৰু তাৰপিছত লগ পাম আপোনালোকক গাইজ গুড ইভিনিং আৰু এতিয়া বাজিলে 7:15 আৰু মই অফিচৰ পৰা জাষ্ট আহি পালোঁ আৰু আজি 5 দিনমানৰ কাৰণে অফিচ বন্ধ তো কাৰণ হৈছে বিহু আহি গ'ল তো সেয়াই আৰু বিহু বুলি কি কৰোঁ নকৰোঁ গোটেইখিনি আপোনালোকক দেখাই থাকিম আৰু এয়া আৰম্ভই কৰি দিলোঁ আজিৰ বিহু স্পেচিয়েল ভিডিঅ'টো আৰু এতিয়ালৈকে কাপোৰ লোৱা হোৱা নাই আৰু বজাৰ যাওঁ নে নাযাওঁ তাকে ভাবি আছোঁ আৰু যাবতো লাগিছিলে আৰু দৰকাৰী কিছুমান বস্তু ল'ব লগা আছিল বেছি নহয় বাৰু এয়া অফিচৰ মানে নিয়া বেগটোৱে মানে বেয়া হৈ গৈছে তো সেয়া আৰু টিফিন নিয়া বেগ এটা ল'ব লাগে তাকে ভাবি আছোঁ অনলাইনতো চাই আছোঁ বাৰু তো অনলাইনে নহ'লে বজাৰতে যাই কিনো তাকে ভাবি আছোঁ আৰু তো সেয়া আৰু তো ঠিক আছে দিয়ক তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰম্ভ কৰিলোৱে যেতিয়া তো বেক কেমেৰা কৰি আপোনালোকক এবাৰ দেখাই লওঁ চাহৰ মানে দৃশ্যটো দেখা আপোনালোকক ভালো লাগে তো ঠিক আছে দিয়ক মই যিহেতুকে তেজপাত দি খাই ভাল পাওঁ তো দেউতাৰ কাৰণে চেনি নিদিয়া আৰু মই চেনি দিয়া তো ঠিক আছে দিয়ক তেনেহ'লে চাহকাপ বনাই লওঁ আপোনালোকে বিহুৰ বজাৰ কৰিলে নাই বিহু কেনেদৰে চেলিব্ৰেট কৰিব ক'ৰবাত ফুৰিব যাবনে নাই কমেণ্ট কৰি জনাবচোন মোৰ বাৰু তেনেকৈ যোৱা ক'তো প্লেন নাই কিন্তু মন্দিৰতে যাব লগা আছিল কামাখ্যাত যাব লগা আছিল তো চাই লওঁ বন্ধ যিহেতুকে অলপ দিন পাইছোঁ তো যাব পাৰিলে ভাল আছিল তো সেয়া আৰু কালি যিহেতুকে হনুমান জয়ন্তী হয় তো হনুমান স্পেচিয়েল মই যোৱা মঙ্গলবাৰৰ পৰাই মানে সদায় বাৰু হনুমান চালিচাখন পঢ়োঁ কিন্তু এইকেইদিন একদম মিছ কৰা নাই আৰু আপোনালোকেও ভিডিঅ'টো বাৰু দেৰিয়ে হ'ব কাৰণ মই ইয়াতে বিহুৰ ভ্লগো মানে মানে লগাই দিব পাৰোঁ আৰু আগতে যিহেতুকে মই 2-3 দিন আগৰ পৰা ভিডিঅ' কৰি আছিলোঁ তো সেয়া তো চাই লওঁ বিহুৰ ভিডিঅ'টো বনাওঁতে এইটো মানে ক্লিপ মই মানে যোগ কৰি দিব পাৰোঁ বা আগৰ যিটো ভিডিঅ' বনাইছোঁ তাতো যোগ কৰি দিব পাৰোঁ তো চাই লওঁ মই এডিট কৰাই নাই ভিডিঅ' যিহেতুকে টাইম পোৱা নাই অফিচৰ পৰা আহি চাহকাপ খাই অকণমান ৰেষ্ট লৈ আকৌ খোজকাঢ়িব হয় আৰু খোজকাঢ়ি মেলি ভাতৰে যোগাৰ কৰোঁ আৰু তো সেয়াই আৰু এইকেইদিন এনেকৈয়ে মানে দিনবোৰ গৈ আছে তো ঠিক আছে দিয়ক তেনেহ'লে মই চাহকাপ
খাই কেনে আকৌ চাগে আপোনালোকক লগ পাম আৰু ভাগৰ ধৰিলে কেমেৰাটো হাতত লোৱা নহয় আৰু কেমেৰা মানে কি মোবাইলতে ভিডিঅ'টো বনাওঁ কিন্তু সেই আৰু ভিডিঅ' কৰিব মন নাযায় আৰু পাহৰাও যায় যিহেতুকে সেইকেইদিন ডিউটি চলি আছিল আৰু আজিৰ পৰা ঘৰত থাকিম তো ৰেগুলাৰ এটা ভিডিঅ' বনাই যাম আৰু ৰেগুলাৰ ভিডিঅ' ৰেগুলাৰ দিব পাৰিলে ভালো লাগে চাই লওঁ মই আজিৰ এই ভিডিঅ' ক্লিপটো আগৰ যি ভিডিঅ' বনাইছিলোঁ তাত যোগ কৰি দি আজি এইটো মানে এডিট কৰি আপলোড কৰি দিম নেক্সট কালিৰ পৰা এটা সৰু সৰু আৰু বেছি ডাঙৰ নহয় ডেইলি ভ্লগ বনাই কেনে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম তো ঠিক আছে দিয়ক তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ আপোনালোকে চাই আগতে মই কৈছোঁ কিন্তু ছাবস্ক্ৰাইব বাটনটো অন নকৰে কেনেকুৱা পাইছে বেয়াই পাইছে নে ভালে পাইছে বা কিবা নিদিবলগীয়াই নে দি আছোঁ সেইখিনি বাৰুতো মই সদায় বনাই আহিছোঁ ভিডিঅ' বনোৱাৰ পৰা মানে ডেইলি ভ্লগ বা এনেকুৱা ধৰণৰে মই দেখাই আহিছোঁ তো ঠিক আছে দিয়ক তেনেহ'লে এতিয়া বাজিলে 11:40 আৰু মই এয়া পাকঘৰত আছোঁ আৰু এয়া মায়ে বনাই আছে ছজনাখিনি কালি কাটি থৈ দিছিলোঁ কিন্তু কালি চব্জি আছিল সেইকাৰণে মানে বনোৱা নহ'ল আৰু এতিয়া বনাই আছে ছজনাৰ চব্জি অলৰেডি হৈ গ'ল মই আপোনালোকক বেক কেমেৰা কৰি দেখাই দিম আৰু পনীৰ ইফালে গৰম পানীত মই হাইযোগ্য ইফালে দেউতাই মানে সেয়া কৰি আছে জোকাই আছে আৰু এইফালে পনীৰ মানে সেয়া কৰা আছে ফ্ৰিজত আছিল আপোনালোকে এটা বস্তু জানেনে আৰু ময়ো এইটো বাৰু ভিডিঅ'ত দেখা পাইছোঁ ভিডিঅ'ত দেখিয়ে শিকিলোঁ আৰু পনীৰ আমি ফ্ৰিজত থৈ দিওঁ কিনি আনি কেনে আৰু পনীৰটো যেতিয়া আপোনালোকে বনায় ফ্ৰিজৰ পৰা ওলোৱাৰ লগে লগে টান হৈ থাকে আৰু আমাৰ মায়েও এনেকৈ বনাব ওলাইছিল আৰু মই লগে লগে মাক মনত কৰি দিলোঁ আৰু আগতেও কোৱা আছে যে গৰম পানীত অকণমান আপুনি ভিজাই থ'ব আৰু পনীৰটো মানে অট'মেটিকেলি ঢিলা হৈ যাব তো সেয়াই আৰু মই দেখাই দিওঁ ৰ'ব কেনেকুৱা হৈছে পনীৰৰ ৰিজাল্টটো দেখিছেনে ফাৰ্ষ্ট মই পনীৰটোৱে দেখাই ল'লোঁ ধোৱা ওলাই আছে সেইকাৰণে অলপমান আনিলোঁ আৰু ভালকৈ কেমেৰাৰ তো এয়া দেখিছেনে পনীৰটো একদম মানে ঢিলা হৈ যায় অলপ গৰম পানীত থৈ দিলে হ'ল বা বেছি যেতিয়া গৰম মানে হেৰি থাকে কি বুলি কয় এইটো বেছি এতিয়া টান থাকিব আৰু একদম কটকটীয়া টান আপুনি 2-3 দিনমান থৈ দিছে আৰু গৰম দিনতো ইমান দিন থ'ব নোৱাৰে কিন্তু ঠাণ্ডা দিনত থ'লে বাৰু খাব পাৰি তো সেয়াই আৰু গৰম পানী দি খাব পাৰে আৰু এয়া ছজিনাৰ চব্জি চয়াবিন আহে তো সেয়াই আৰু ইফালে মই পনীৰৰো আপোনালোকক ৰেচিপিটোৰ কাৰণে মানে কি ৰেডি কৰিছে মই দেখাই দিলোঁ এয়া মগজ এয়া পনীৰটো দেখালোৱে আৰু এয়া মিক্স যিটো আমাৰ লোকেল মছলা যিটো জিৰা ধনিয়া আৰু কি আছে নহৰু আদা পিঁয়াজ আৰু ইফালে বিলাহী এটাও আছে তো সেই আৰু এনেকৈ বনাব আৰু বাকীনো বনোৱানো কি দেখাম মাজতে পাৰিলে মই দেখাই দিম বাৰু ঠিক আছে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব মোক বিহু স্পেচিয়েল গিফ্ট দিলে অফিচত তো সেয়াও আৰু মাক দেখুওৱা নাই তো মাকো দেখাই লওঁ আৰু আপোনালোককো দেখালোঁ একেলগতে নাজানে কি আনিছোঁ মই আৰু সেয়াই আৰু বিহুৰ স্পেচিয়েল গিফ্ট মই পাই গ'লোঁ আৰু আপোনালোক দেখাওঁ কেমেৰাৰ সন্মুখত মাকনো কি দেখাওঁ বিহুৰ স্পেচিয়েল গিফ্ট কি হ'ব পাৰে কি কেমেৰা অন হৈ আছে কি হ'ব পাৰে বিহুৰ গিফ্ট সেয়া মায়ে নাজানো বুলি ক'লে তো মই মাক দেখাই লওঁ আপোনালোকক বেক কেমেৰা কৰি দেখাওঁ কিনো হ'ব পাৰে আপোনালোকেতো আগতে চায়ে ল'লে কেমেৰা অন হৈ আছে আৰু মাকে দেখাই ল'লোঁ এয়া আমাৰ বিহুৰ গিফ্ট আৰু চবেই বেলেগ বেলেগ পাইছে আৰু ময়ো এয়া পালোঁ আৰু এইডাল হৈছে আপোনাৰ গমেই পাইছে ষ্টেণ্ড হয় কেমেৰা ষ্টেণ্ড সেয়াই আৰু মায়ে কৈছে কোনবা মানুহ দিলা তোক আৰু এনেকৈ মানে আগতে বাৰু ঘৰৰ পৰা বা মামাহঁতে এনেকৈ বিহুৰ গিফ্ট দিয়ে আৰু এয়া অফিচৰ ফাৰ্ষ্ট টাইম আৰু তো পালোঁ ভালো লাগিল আৰু ড্ৰাই ফ্ৰুটছ এইবিলাকতো দিৱালী বুলি দিলে ভাল লাগে আৰু তো সেয়াই আৰু কিন্তু বিহু বুলি ক'লে পিঠা পনা বা এনেকুৱা ধৰণৰ বস্তু দিলে অলপ মনটো ভালো লাগে আৰু গিফ্টনো কি আৰু সৰু এটা বস্তু দিলেও গিফ্টটো গিফ্টেই আৰু তো সেয়াই আৰু ভাজা হৈ গ'ল আৰু যদি আপোনালোকক শ্বেয়াৰ কৰি ভালো লাগে তো এয়া মগজখিনি মাৰি দি দিলে তেলত মছলা দিলে তাৰে আগত তো সেয়াই আৰু এইখিনি একদম ভাজা শেষ নোহোৱালৈকে এনেকৈ ভাজি থাকিব তাৰপিছত পনীৰখিনি ন তাৰপিছত আৰু তাৰপিছত পানী দিব গাখীৰ গাখীৰ দিব তাৰপিছত ভালে হ'ল মই মাৰ পৰা এইটো গমেই পালোঁ আৰু ময়ো শিকিলোঁ আপোনালোকেও গম পালে তো সেয়াই আৰু
আৰু এনেকৈ এইকেইদিন আৰু দি থাকিম আৰু ভিডিঅ' আপোনালোকেও গম পাই থাকিব আজি এইটো মানে বন্ধৰ দিনাখনৰ পৰা ষ্টাৰ্ট হৈছে আপটো বন্ধ শেষ হোৱা দিনলৈকে সেয়াই আৰু ৰেচিপিবিলাক সদায় বেলেগ বেলেগ হ'ব মায়েনো কি বনায় আৰু মইনো মা কি হেল্প কৰি দিওঁ সেয়াই আৰু ফুটি আছে আৰু যাব আৰু আহিব ৰ'ব হেল্ল' গাইজ গুড মৰ্ণিং আৰু এতিয়া বাজিলে 9টা 18 মই 9টা নাবাজোতে সাৰ পালোঁ আৰু উঠিলোঁ আৰু এয়া লৈছোঁ নেমু আৰু গৰম পানী কৰি লৈছোঁ তো নেমু আৰু মৌ গৰম পানী এনেকৈ খাই কেনে ঘৰ মুচিব আছে তো ঘৰটো মুচি বিচনা পাৰি আৰু গা ধুওঁ আৰু আজি হৈছে হনুমান জয়ন্তী তো হনুমান জয়ন্তী উপলক্ষে আপোনালোকে যিমান পাৰে আজিৰ দিনটোত হনুমান চালিচাখন পাঠ কৰক আৰু বেলেগ নকৰিলেও মানে হৈ যায় হনুমান চালিচাখন যদি পাঠ কৰে আপুনি আৰু মইতো যোৱা মঙ্গলবাৰৰ পৰাই যিমানখিনি পাৰিছোঁ হনুমান মানে জয়ন্তী উপলক্ষে আৰু শুনিয়ে আছোঁ এইখন হনুমান চালিচাখন তো সেই আৰু ঠিক আছে দিয়ক তেনেহ'লে মৰ্ণিং ভিডিঅ'টো যিহেতুকে আৰম্ভ কৰি দিলোঁ তো চলি থাকিব মই দিনটোত কি কৰোঁ নকৰোঁ আৰু হনুমান জয়ন্তী স্পেচিয়েল বুলি সেয়াও আপোনালোকক দেখাম তো ভিডিঅ'টো চাই থাকিব গাইজ এতিয়া ঘৰ মুচি হৈ গ'ল আৰু মানে কি আজি হনুমান জয়ন্তীটো তো যিমান চাইছোঁ মোবাইলত ঘৰটো ফাৰ্ষ্ট পৰিষ্কাৰ কৰিব দিছে আৰু তাৰপিছত পূজা দিব দিছে তো সেয়া ময়ো তেনেদৰে ঘৰটো চাফা কৰি দিলোঁ ধুনীয়াকৈ পানী সলাই গোটেই ৰুমবিলাক মুচিলোঁ ফেনাইল দি কেনে আৰু তাৰপিছত মোৰ টিফিনটো কি কৰোঁ জানেনে আজিকালি মানে কি হয় মই টিফিন খাওঁ আগদিনা আৰু পিছদিনা দিওঁ এইটো বহুত মোৰ কাৰণে বেয়া হৈ আছিল আৰু ক'ব লাজ লাগিছে কিন্তু বেড হেবিটটোও ক'ব লাগিব ভাল কথাবোৰ যেনেকৈ আপোনালোকৰ শ্বেয়াৰ কৰোঁ নিজৰ বেড হেবিটটো আপোনালোকৰ শ্বেয়াৰ কৰিব লাগিবই ন যিহেতুকে আপোনালোকক মই মোৰ এটা ফেমিলি বুলি ভাবোঁ তো সেয়া আৰু তো তাৰপিছত মই আজি দুদিনমানৰ পৰা মানে মই নিজে ভাবিলোঁ যে টিফিনটো মই অফিচৰ মানে বেচিনতে ধুই আনো তো অফিচতে মই টিফিনটো ধুই আনো ভালকৈয়ে ধুওঁ তাৰপিছত আকৌ ঘৰত আনি কিনে এবাৰ ধুওঁ তো সেয়া আৰু তো এয়া টিফিনটো ধুলোঁ ধুই কিনে জাষ্ট অলপমান বহিছোঁ আৰু মোবাইলটো চালোঁ আৰু চাই থাকোঁতে মোৰ পুতুককৈ মনত পৰি গ'ল যে মই ভিডিঅ' কৰি আছিলোঁ আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ তো সেয়াই আৰু ৰাতিপুৱা উঠি সেয়া নেমু আৰু মৌ খাইছিলোঁ আপোনালোকক দেখাইছিলোঁ আৰু ভিডিঅ'টো চালে আপোনালোকে গমেই পাব নিশ্চয় আৰু এতিয়া গৰম পানী মোৰ ৰাতি কৰাই থাকে তো সেয়া মানে ফ্লাক্সৰ পৰা ওলাই কিনে অলপমান খালোঁ আৰু গা ধুব বাকী আছে আৰু পূজা দিব আছে আৰু পূজা যিহেতুকে আজি অলপ টাইম লাগিবই যিহেতুকে আমাৰ আজি নাৰায়ণ পূজাও কৰাব যিহেতুকে আজি পূৰ্ণিমা হয় আৰু পূৰ্ণিমাত আমাৰ প্ৰতি পূৰ্ণিমাতে নাৰায়ণ পূজা কৰা হয় তো আজিও কৰা হ'ব তেনেদৰে আৰু মোবাইলত পাইছোঁ আজি লক্ষী নাৰায়ণ দুয়োকে পূজা কৰিব লাগে তো ময়ো তেনেদৰে পূজা কৰিম আৰু সকলোৰে ভাল হওক তো সেইটোৱে কামনা কৰিছোঁ আৰু হনুমান জয়ন্তীটো স্পেচিয়েল আছে আৰু তো আপোনালোকক মই যোৱাকালিয়ে কৈছোঁ তো সেয়া তাৰে কাৰণেও কিবা কিবি যোগাৰ কৰি থৈ দিছোঁ তো ঠিক আছে দিয়ক তেনেহ'লে পূজা কৰাৰ টাইমত লগ পাম কোৱা হৈছে আপোনালোকক যিহেতুকৈ মই ফাৰ্ষ্ট টাইমটোৱে কৰিলোঁ তো মই টাইমটো মানে এতিয়া বাজিলে 11টা আমাৰ ঘড়ীটো অলপমান 5 মিনিট খাই আছে তো মোবাইলতে মই কৈ দিছোঁ 11:15 আমাৰ ঘড়ীটোত 20 দেখাইছে তো সেইকাৰণে আৰু এতিয়া 11টা বাজিল আৰু আজি হৈছে হনুমান জয়ন্তী 12 এপ্ৰিল তো ঠিক আছে ভিডিঅ'টো চাই থাকিব হেল্ল' গাইজ মই এনেকৈ আজি হনুমান জয়ন্তী স্পেচিয়েল এনেকৈ অৰেঞ্জ কালাৰৰ মেখেলা চাদৰ এযোৰ পিন্ধিলোঁ আৰু প্ৰায় বহুত দেৰি লাগিলে যিহেতুকে সদায় পিন্ধা নহয় ফিটিং কৰোঁতে মিলোঁতে মানে তো সেয়াই আৰু একেবাৰে নিউড যিটো ঘৰতে থাকিম নিউড অকণমান লিপষ্টিক এটা নিউড কালাৰৰ আৰু কাজলটোতো মই বিধান লগাওঁৱেই আৰু কাণফুলি চিম্পুল তো সেয়াই আৰু মেখেলা চাদৰযোৰ আপোনালোকক মই ফটো দিম বাৰু কেনেকুৱা হয় আৰু এইযোৰ চবৰে ঘৰত থাকিবই আৰু তো সেয়া আৰু মোৰো আছে এযোৰ মানে দুযোৰমান আছে এনেকুৱা এযোৰ আৰু ব্লু কালাৰৰ এযোৰ আছে কেতিয়াবা পিন্ধিলে বাৰু দেখাম তো ঠিক আছে মই পূজা দি লওঁ তাৰপিছত আপোনালোকক লগ পাম ফাইনেলি আমাৰ পূজা হৈ গ'ল সেৱা কৰিলোঁ জাষ্ট সেয়া আৰু আপোনালোকক দেখাওঁ ভোগ বুলি ক'লেতো চবৰে প্ৰিয়ই নাৰায়ণ পূজাৰ ভোগটো
এয়া ভোগ বনাইছে মায়ে আৰু এয়া প্ৰসাদ আৰু হনুমানৰ চাকিখোৰ বাৰু নুমাল অলপ দেৰি হ'ল মানে এইটো কাৰণে অলপ আগত নুমালে হনুমানৰ চাকিখোৰ ধুনীয়াকৈ জ্বলি গৈছে আৰু এইটো হৈছে আমাৰ মন্দিৰটো সেইখন ভাগৱতখন এনেকৈ বাকচৰ ভিতৰত ভৰাই থোৱা হৈছে এয়া ৰিং লাইট লৈ দুটা ৰিলছ বনালোঁ আৰু আজিকালি বেছি নবনাওঁ আগতে এসোপামান বনাইছিলোঁ পিছত মানে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো খুলিলে মানে মোৰ নিজৰে বেয়া লাগে তো সেইকাৰণে আজিকালি বেছিকৈ নবনাওঁ আৰু তো সেয়াই আৰু ঠিক আছে দিয়ক তেনেহ'লে খুব গৰম লাগিছে মই কাপোৰযোৰ চেঞ্জ কৰি লওঁ আৰু প্ৰসাদ খাই কেনে দুটা ৰিলছ বনাই ল'লোঁ যিহেতুকে মেখেলা চাদৰযোৰ পিন্ধিয়ে আছিলোঁ আৰু বিহু আহিছে মানে সেয়া নকৰিলে কেনেকৈ হ'ব ৰিলছ নবনালেনো কেনেকৈ হ'ব আৰু যিহেতুকে মই ৰিলছ বনাই আগৰ পৰাই ভাল পাওঁ তো সেয়াই আৰু কাপোৰযোৰ এইযোৰ আপোনালোকক ভিডিঅ'ত দেখাম বাৰু কেনেকুৱা কাপোৰযোৰ মই ফটো কেইখনমান ৰাখিছোঁ তুলি কেনে তো ঠিক আছে দিয়ক তেনেহ'লে আৰু এতিয়া মায়ে চাগে ভাত বনাই আছে তো ভাততনো কি বনাইছে সেয়া চাওঁ কাপোৰযোৰ চেঞ্জ কৰি কেনে খুব গৰম লাগিছে ৰ'দ দিছে ন আৰু গৰমটো এতিয়া লাহে লাহে আহিছে আৰু অকণমান আহিব বাকী আৰু তো সেয়াই ঘামি গৈছোঁ একদম আৰু আজি হনুমান জয়ন্তী বুলি লাষ্টত আপোনালোকক বাৰু দেখুওৱা নহ'ল তাৰপিছত এয়া পাণ আৰু বুন্দি লাড়ু আৰু গুড় দিছোঁ গুড় দি মোৰ নাৰিকল লাড়ু এনেকৈ বনাই দিয়া মানে ভাৱ আছিল কিন্তু পিছত কেতিয়াবা ঘৰত থাকিলে এনেকৈ বনাই কেনে দিম আৰু এটা ৰেচিপি দেখিছোঁ আৰু আপোনালোকে চায়ে চাগে তেওঁৰ ভিডিঅ' তেওঁ যে চিত্ৰা শিৱা তেওঁৰ ভিডিঅ'বোৰ চাই মই বহুতকেইটা ৰেচিপি ট্ৰাই কৰিছোঁ আগতেও তো এইটো ভাবিছিলোঁ আজি ট্ৰাই কৰিম বুলি কিন্তু নাৰিকল ঘৰত নাই তো সেইটো কাৰণে আৰু ঠিক আছে দিয়ক তেনেহ'লে যেতিয়া বনাওঁ ৰেচিপিটো তেতিয়া আপোনালোকক শ্বেয়াৰ কৰিম নাৰিকলৰ লাড়ুৰ ৰেচিপি এইটো তাত খালি কাজু এড কৰে তেওঁ তো সেইটো কাৰণে অকণমান বেলেগ হয় আমিতো এনেও গুড় নাৰিকল এনেকৈয়ে বনাওঁ তাত একো মানে মিক্স নকৰোঁ আৰু তো সেয়া ঠিক আছে দিয়ক তেনেহ'লে ভিডিঅ'টো আৰু চাই থাকিব আপোনালোকে কণ্টিনিউ একদম স্কিপ নকৰিব দেই ইভিনিং আৰু এতিয়া বাজিলে 6:48 আৰু মই কৰি আছিলোঁ সেয়া জেতুকা পিচি আছিলোঁ মামীয়ে পঠাইছিল মামীক কৈছিলোঁ তেওঁলোকৰ কাৰোবাৰ আছে আৰু তো সেয়া আৰু আমাৰ এইখিনি পাব নাইয়ে আৰু সেইকাৰণে মই এডাল ৰুইছোঁ বাৰু এইবাৰ কেনেকুৱা বা হয় তাকে অলপ টেনশ্যন লাগি আছে জেতুকাখিনি দেখি বেলেগৰ জেতুকাবিলাক ইমান ধুনীয়া ৰং মোৰডাল বা কি হয় সেয়া আৰু বহুত দিনৰ আশা এটা পূৰণ কৰিছোঁ বাৰু লাগিছে হ'ব যেন কিন্তু চাওঁ আৰু কি হয় ভাল হ'লে ভাল হয় সেয়াই আৰু গছ পুলি মোৰ কমে ৰোৱা যায় তো এইডালো মই ৰোৱা নাই বাৰু মই খালি আনিব দিছোঁ আৰু দেউতাই ৰুই দিছে তো সেয়াই আৰু তো জেতুকাখিনি দেখাওঁ ৰ'ব আপোনালোকক যিহেতুকে মোৰ সৰুৰ পৰাই ফেভৰেট বস্তু মানে যেতিয়াই নহয় অকল বিহু বুলি নহয় অফ ছিজনতো মই লগাই থাকোঁ পালে তো সেয়াই আৰু এয়া এইখিনি মিহি হোৱা যেন লাগিছে অকণমান চাহপাত দিছোঁ আৰু এইখিনি জেতুকা মই আগতেও এইটো ৰং মানে জেতুকাৰ আগতেও মই লগাইছোঁ যোৱা বছৰ খুব ধুনীয়া ৰং একদম মেহেন্দি লগোৱা হেন লাগে একদম ডাঠ হৈ যায় কালাৰটো ডাৰ্ক হৈ যায় সেয়া আৰু তো ঠিক আছে দিয়ক মই বেক কেমেৰা কৰি আপোনালোকক দেখাই লওঁ কলপাতখন ঘৰৰে কলগছ জেতুকা আছে আৰু এয়া মই ৰেডি হৈ গ'ল জেতুকা বটি মই ওলাই লওঁ হেল্ল' গাইজ গুড ইভিনিং আৰু মই এয়া জেতুকা বটি আছিলোঁ ফাইনেলি মোৰ হৈ গ'ল আৰু কলপাতত এনেকৈ ভৰাই থৈ দিম ফ্ৰিজত অলপ মানে টান হ'ব আৰু বস্তুটো যিহেতুকে পাতলা হৈ আছে এতিয়া জাষ্ট মানে বটি হৈ গ'ল আৰু পটাত বটা নাই বাৰু তো ঠিক আছে দিয়ক মিনি ব্লগটো আপোনালোকে চাই থাকিব আৰু জেতুকাডাললৈ বিহু আধৰুৱা হেন লাগে মোৰ প্ৰত্যেক বছৰে তো যোৱা বছৰো লগাইছিলোঁ এইটো যিটো একদম ডাৰ্ক হৈ যায় লগালে সেয়া আৰু ডাৰ্ক হ'লে ভালো লাগে একদম মেহেন্দি টাইপ লাগে আৰু লগোৱা যেন তো সেয়া আৰু হাতখন চাই আপোনালোকেতো গমে পাইছে কি ধুনীয়া ৰং আৰু এইখিনি মই হৈ গ'ল ওলাই কেনে
গাইজ গুড ইভিনিং আৰু এতিয়া বাজিলে 8:34 আৰু মই একাপ চাহ বনাই ল'লোঁ সুদা চাহ আৰু যিহেতুকে দিনত নাৰায়ণ পূজা কৰা হৈছিল আৰু তাৰে অকণমান ভোগ প্ৰসাদ আছিল মই পাহৰি গৈছিলোঁ আৰু দেউতাই খোজকাঢ়ি থাকোঁতে মনত কৰি দিলে তাৰপিছত মই বোলো খাম আৰু খোজ কাঢ়া হ'লে তো সেয়া আধা ঘণ্টা কাঢ়িলোঁ আজি বেছি কাঢ়া নহ'ল গাটো খুব দুৰ্বল লাগি আছে নাজানো কিয় বা আৰু অকণমান ৰেষ্ট কৰিম আৰু ভিডিঅ' বহুতখিনি পেণ্ডিং হৈ আছে এডিট কৰিব আছে আৰু বিহু যিহেতুকে আহি পালে আৰু মাজতে আৰু অহাকালিৰ দিনটোৱে বাকী আছে তো সেয়াই আৰু তো মানে কি দিনটোৰ পৰা অকণমান ক্লিক কৰি গৈছোঁ বাৰু তো তাকে ভাবিছোঁ এতিয়া চাহকাপ খাই মেলি ভিডিঅ' এডিট কৰিম তো নহ'লেতো বিহু বুলি ক'লে 2-এটা ভিডিঅ' কৰাও হ'ব মিনি ভ্লগো কৰি থোৱা আছে কিন্তু এডিট কৰা টাইমেই পোৱা নাই তাৰমানে সেয়াই আৰু দিনটো যিহেতুকে 2-3টালৈ মানে পূজাৰ কাৰণে বিজি আছিলোঁ তো সেয়াই আৰু তাৰপিছত খিচাৰি খাওঁতে 4টা বাজিল যিহেতুকে পূজা বুলি ক'লে আজিকালি মায়ে খিচাৰিয়ে বনায় তো খায়ো ভাল লাগে আৰু মেইনলি কলপাতত খাইছিলোঁ আজি খিচাৰি আৰু ড্ৰাই ভাজি এটা বনাইছিল পটল আৰু কেপচিকাম তেনেকৈ দি কেনে ভাল লাগিছিল আৰু খাই খিচাৰিখনো খুব ধুনীয়া টেষ্ট হৈছিল তো সেয়াই আৰু ভিডিঅ' মই মাৰ মোবাইলটো দি কৰিছিলোঁ কাৰণ মোৰ মোবাইল আৰু এয়া মানে আজি কাজত লগাইছিলোঁতো তো ভালকৈ ৰিমুভ কৰাই নাই তো ৰিমুভ কৰিব লাগিব মই বেলেগ দি ৰিমুভ নকৰোঁ এনে ক্ৰীম অকণমান লগাই দিওঁ চকুৰ গুৰিত আৰু তেনেকৈ মই ৰিমুভ কৰোঁ সেয়াই আৰু এনেই মুখখন এনেই পানী দি ধুইছিলোঁ আৰু তো ফেচ ৱাছ লগোৱা নাই তো সেয়াই আৰু মই ভিডিঅ'বিলাক বনাবই নোৱাৰোঁ জানেনে মেইনলি ভাইটিয়ে খুব ডিষ্টাৰ্ব দিয়ে এইটো কাৰণে মানে সিহঁতৰ ওচৰত মানে ভিডিঅ' বনাব খুব মানে দিগদাৰে হৈ যায় সেয়াই আৰু এতিয়া সি নাই এইটো ৰুমত সেইটো কাৰণে ভিডিঅ'টো বোলো বনাই কেনে কমপ্লিট কৰি থৈ দিওঁ আৰু ইয়াতে বা কি যোগ কৰোঁ মই নাজানো আগৰ ভিডিঅ'বিলাক আছেই নহয় আপোনালোকক মই ক'লোৱে ঠিক আছে দিয়ক তেনেহ'লে লগ পাই থাকিম আপোনালোকক মই চাহকাপ খাই লওঁ